আৰু এই মুহূৰ্তত আমি সংযুক্ত হৈছোঁ আমাৰ জ্যেষ্ঠ সাংবাদিক বিমল ফুকন মহন্তৰ সৈতে। বিমল ফুকন মহন্ত, ইতিমধ্যে যদিও নন্দিনী গ্ৰেপ্তাৰ কৰা হৈছে, কিন্তু তাৰ পাছতো বহুকেইটা প্ৰশ্ন এতিয়াও বাকী আছে। আপুনি যিহেতু বৰ্তমান দিছপুৰ থানাত আছে, গতিকে আপডেট কি আছে শেহতীয়াকৈ? আৰু দ্বিতীয় কথা, আৰক্ষীৰ যি ভাষ্য, সেই ভাষ্যক লৈও কিন্তু বহুতেই প্ৰশ্ন কৰিছে। আৰক্ষীয়ে কৈছিলে যে দুৰ্ঘটনাস্থলীলৈ নিশা আৰক্ষী যোৱা নাছিলে, নিশা কোনো যান বাহন আৰক্ষীয়ে খবৰো পোৱা নাছিল ইত্যাদি, যাক লৈ প্ৰশ্ন উত্থাপিত হৈছে। কিন্তু বিমল, মানস, প্ৰথম কথাটো হ'ল যে তেওঁক যদিও আৰক্ষীয়ে নিজৰ জিম্মাত ল'বলৈ সক্ষম হ'ল আদালতৰ পৰা, কিন্তু তেওঁক দিছপুৰ থানালৈ অনা হোৱা নাই। তেওঁক বৰ্তমান ৰখা হৈছে সমূহ মহিলা আৰক্ষী থানাত পাণবজাৰত, আৰু তাতেই তেওঁক যিখিনি জেৰা কৰিব লগা আছে সকলো জেৰা কৰি তেওঁক পুনৰ তাৰ পৰা আদালতত হাজিৰ কৰোৱা হ'ব। দিছপুৰ আৰক্ষী থানাত যিহেতু মহিলাৰ কোনো লক আপৰ ব্যৱস্থা নাই, গতিকে তেওঁক সন্ধিয়া তাৰ পৰা ইয়ালৈ আনি তেওঁক আকৌ ইয়াৰ পৰা নি তেওঁক আচলতে তাতেই ৰাখিছে, আৰু তাতেই তেওঁলোকৰ যিখিনি জেৰা কৰিব লগা আছে সেই জেৰা কৰিব লগাখিনি সমূহ মহিলা আৰক্ষী থানাতেই কৰা হ'ব। তাৰ বাবে যিগৰাকী আয়োগৰাকীক পাণবজাৰ আৰক্ষী থানালৈকে যাবলৈ নিৰ্দেশ দিয়া হৈছে। ইয়াৰ সমান্তৰালকৈ মানস আৰু কেইবাটাও প্ৰশ্ন আছে, যিকেইটা প্ৰশ্নৰ উত্তৰ হয়তো আপুনি জানিব বিচাৰিছে, সেইকেইটা কথালৈ আহোঁ। ডিচিপিগৰাকীৰ সংবাদমেলক লৈ প্ৰশ্ন উত্থাপন হৈছে। ডিচিপি ট্ৰেফিক জয়ন্ত সাৰথী বৰাই যিখন প্ৰেছমিট দিছিল, সেই প্ৰেছমিটখনে কোৱা প্ৰথমটো প্ৰশ্নবোধক চিন যে আমি একো গম নাপালোঁ, ৰাতি আমি একো গম পোৱা নাই। মহানগৰীত এজন লোকক খুন্দিয়াই মাৰি থৈ গুচি যায়। আমাৰ ট্ৰেফিক ছিষ্টেম আজিও ইমান দুৰ্বল যে যদিহে কোনোবা এজন লোকে খবৰ নিদিয়ে ফোন কৰি, তেতিয়াহ'লে গম পোৱাৰ কোনো উপায় তাত নাই। গতিকে এইটো এক প্ৰকাৰ তেওঁৰ এই গোটেই সংবাদমেলখন দি তেওঁ এই যিটো পুতৌ লগা অৱস্থাটো কিন্তু তেওঁৰ বাক্যত এক প্ৰকাৰ স্পষ্ট হ'ল। দ্বিতীয় কথাটো হ'ল, তেওঁ যে ক'লে যে তালৈ তেওঁলোকৰ আৰক্ষী যোৱা নাছিল, কাৰণ নিশাৰ ভাগত আৰক্ষীয়ে গুৱাহাটী মহানগৰ আৰক্ষীৰ ট্ৰেফিক শাখাই কোনো কথাই গম পোৱা নাই। কিন্তু এই কথাটো যদি গম পোৱা নাছিল, তেতিয়াহ'লে তেওঁলোকে পৰৱৰ্তী দিনা কাৰ্যক্ৰমণিতা যিটো প্ৰক্ৰিয়াৰে আগবঢ়াই লৈ গৈছিল, সেইটো তেওঁলোকে কোৱাৰ ধৰণটো কিমান যথোপযুক্ত বা যুক্তিপূৰ্ণ হ'ল, এই কথাটো এটা প্ৰশ্ন। সেয়া নিশ্চয় বহুতৰে মনত সেইটো কথাক লৈ প্ৰশ্ন উত্থাপন হৈছে যে দ্বিতীয় দিনা তেওঁ নিজে থানালৈ আহিছে, দুৰ্ঘটনা কৰিলোঁ বুলি নিজে খবৰ দিছেহি, আৰু খবৰ দিয়াৰ পিছত তেওঁ গাড়ীখন তাৎক্ষণিকভাৱে এইখনেই গাড়ীখনৰ এয়া ডেমেজৰ প্ৰক্ৰিয়া মই সন্মুখৰ পৰা দেখুৱাব বিচাৰিছোঁ কিমান ডেমেজ হৈছে গাড়ীখন। এই ডেমেজ হোৱা গাড়ীখন যদিহে আৰক্ষীয়ে একো নেজানিছিল, আৰু এই গাড়ীখন চাইতো অন্ততঃ যান বাহন শাখাৰ আৰক্ষীকেইজনে অনুমান কৰিব পাৰিব লাগিছিল যে কোনটো পৰ্যায়ত তেওঁলোকৰ এই গাড়ীখনৰ দুৰ্ঘটনা সংঘটিত হৈছে, কিন্তু সেই অনুমান নকৰি তাৎক্ষণিকভাৱে গাড়ীখন MVI কৰাৰহে প্ৰয়োজন কিয় অনুভৱ কৰিছিল যান বাহন শাখাৰ আৰক্ষীয়ে? গতিকে এই গাড়ীখন তেওঁলোকে তাৎক্ষণিকভাৱে দুৰ্ঘটনাগ্ৰস্ত হোৱা এই গাড়ীখন MVI কৰিবলৈ ইমিডিয়েট অনলাইন যোগে আজিকালি প্ৰচেছ হয়। আজিকালি অনলাইনত আজিকালি তেওঁলোকে এখন পিটিশ্যন দিব লাগে, আৰু সেইখন দিয়াৰ পিছতেই কিন্তু তাৎক্ষণিকভাৱে অনলাইনত তেওঁলোকৰ সেইখন MVI কৰি দি দিয়া হয়। গতিকে MVI কৰিবলৈ তাঁতবাতি কৰি থাকিব নালাগে, সেইটো বাৰু ভাল হৈছে। কিন্তু প্ৰশ্নটো হ'ল যে এইখন স্কুটি, মানুহক স্কুটিখন চাওক, এইখন স্কুটি যিখন স্কুটিত সেই যুৱকজনে সেইদিনা চলাই আহিছিল, স্কুটিখনৰ এটা অৱস্থাটো আপুনি নিজে চালে অনুমান কৰিব পাৰিব যে দুৰ্ঘটনাটো কিমান ভয়ংকৰ আছিল। এখন স্কুটি বুলি ইয়াত মানুহক ক'ব লাগিব, তেতিয়াহে গম পাব যে এখন স্কুটি। অন্যথা এখন স্কুটি বুলি যদি এই ডিঅ' বুলি লিখি থোৱাটো যদি অনুমানেই কৰিব হয়তো নোৱাৰিলেহেঁতেন। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।